খোজকাঢ়ি পুৰা ভাগৰ লাগি গৈছে আৰু সিংহ এটা ওলাইছে এবাৰ সোণাপুৰত তেনেকৈ ঘুগুনি কণী খোৱা মূৰ্তিসমূহ চাওঁ আহক বজাই আছে নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেসবুক পেজৰ আন এটি ভিডিও লৈ আৰু সৌদিখে এতিয়া ৰাখৰ আনন্দ সকলোতে ৰাখ মহোৎসৱ চলি আছে আৰু আজি আপোনালোকক এই ভিডিওটোৰ জৰিয়তে দেখুৱাম আমাৰ সোণাপুৰৰ ৰাখনো এবাৰ কেনেকুৱা হৈছে সোণাপুৰৰ ৰাখৰ পৰিবেশ আপোনালোকক এই ভিডিওটোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ আগৰ ভিডিওটোত আপোনালোকক তেতেলিয়াৰ ৰাখ দেখুৱালো আৰু আজি চাও বলক সোণাপুৰৰ ৰাখ আৰু তাৰ পাছত এদিন মালৈবাৰীলৈকেও যাম মালৈবাৰীৰ ৰাখো আপোনালোকক দেখুৱাম আৰু ভিডিওটো আৰম্ভ কৰিছো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব ভিডিওটো শেষলৈকে চাই থাকিব এয়া আহিয়ে চাহৰ পাৰ্টি ইপিনে ভাইটি সকল বহি আছে দাদা পংকজ দা আছে সুশান্ত ৰাখৰ ভিতৰত সোমোৱাৰ আগতে প্ৰথমতে চাহ খাই লওঁ ইয়াতে তাৰ পিছত যাম ভিতৰত মছলা চাই আৰু পকৰি ঠাণ্ডা পকৰি আৰু গাড়ীখন থৈ দিলো আৰু এইখন হৈছে নিউ মাৰ্কেটৰ ফালৰ পৰা সোমালে প্ৰথম গেট এতিয়া সোমাই যাওঁ মানে মিঠাইৰ দোকানসমূহ আছে মিঠাই কিনা মানুহৰ ভিৰ ৰাস্তাৰ সাইডে সাইডে আৰু এইবাৰ সব নতুনকৈ লগোৱা হৈছে সৰু ল'ৰা ছোৱালী বিলাকে বহুত ভাল পাইছে এনেকুৱা এইবিলাক এতিয়া সংযোজন কৰাৰ বাবে লাইটিঙৰ এইটো এটা হাঁহ ইয়াতে আৰু সিংহ এটা ওলাইছে এবাৰ সোণাপুৰৰ ৰাখত এই আছে মানুহ বিলাকে গোটেই ভিডিঅ' কৰি আছে আৰু ইয়াতে এটা ডলফিন সিংহ হাঁহ ডলফিন সকলো একেলগে আগলৈ যাওঁ আগত আৰু আছে আৰু এইটো হৈছে সোণাপুৰ ৰাখৰ ফেমাছ ৰাক্ষসটো এইবাৰ সকলোৱে বেছিভাগ মানুহে ইয়াতে ফটো উঠি আছে বিশেষকৈ সৰু ল'ৰা ছোৱালীসকলে খুবেই বেছি ভাল পাইছে নতুনকৈ সংযোজন কৰা হৈছে ৰাক্ষস ওলাইছে লগতে সিংহ ওলাইছে এটা ফুল আছে আৰু লগতে হাঁহ ওলাইছে কেইবাটাও এনেকৈ নতুন সংযোজন কৰা হৈছে সৰু ল'ৰা ছোৱালীসকলে খুবেই বেছি ভাল পাইছে আৰু মানুহবোৰেও ইয়াতে ভিডিঅ' কৰি আছে ফটো উঠি আছে আপোনালোককো দেখুৱাই দিলো সোণাপুৰ ৰাখৰ এইবাৰ এই ফেমাছ ৰাক্ষসটো এইবাৰ এইকেইটাই সোণাপুৰ ৰাখৰ বিশেষ আকৰ্ষণৰ নিচিনা হৈছে এইটো চাওক কোৱালিটো কেনেকৈ ওলাই আহিছে চাব দেই মিঠাইৰ দোকান জেলেবি বনাই আছে এইখন হৈছে মেইন গেট সোণাপুৰ ৰাখৰ গুহাৰ নিচিনাকৈ বনোৱা হৈছে বলক আমি এতিয়া ভিতৰলৈ সোমাই যাম সোমাই আহিয়ে দোকান পোহাৰবোৰ আছে প্ৰথমতে আপোনালোকক ৰাধা কৃষ্ণৰ যুগল মূৰ্তিৰ দৰ্শন কৰাই লওঁ তাৰ পাছত আমি বাকী মৃন্ময় মূৰ্তিসমূহৰ দৰ্শন এইপিনে এয়া হৈছে কাৰ্যালয় বৃহত্তৰ সোণাপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ দোকান পোহাৰবোৰ আছে নাম প্ৰসংগ চলি আছে ইয়াতে আছে এশিঙীয়া গড় অসমৰ গৌৰৱ Krishna,
ৰাধা কৃষ্ণৰ যুগল মূৰ্তি দৰ্শন কৰালো আপোনালোকক এতিয়া মৃন্ময় মূৰ্তিসমূহ চাওঁ আহক নাম প্ৰসংগ চলি আছে সুন্দৰভাৱে মই মূৰ্তিসমূহৰ ওপৰত এনেকৈ দাতাসকলৰ নাম লিখি থোৱা হৈছে সুধাকুণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি ৰখা হৈছে এগছি বন্তি প্ৰজ্বলন কৰা হৈছে ইয়াত খুব সুন্দৰভাৱে এইকেইটা চাওক পুৰা বজাই আছে ল'ৰা ছোৱালী খেলাৰ বাবে ইয়াতে কিবা কিবি ওলাইছে এইবিলাক চাওক সৰু ল'ৰা ছোৱালীসকলে খেলি আছে আৰু বৃন্দাবনখনৰ ওচৰতে আছে জীৱ জন্তুৰ মূৰ্তি বন্যপ্ৰাণীৰ মূৰ্তি ইয়াতে আছে আৰু এক সুন্দৰ বাৰ্তা দিয়াৰ প্ৰয়াস কৰা হৈছে এই দৃশ্যৰ জৰিয়তে আমাৰ বনাঞ্চল সুৰক্ষিত কৰক বুলি এয়া বেনাৰ লগোৱা আছে লগতে লিখা আছে প্ৰাকৃতিক সৌন্দৰ্য ৰক্ষা কৰক আমাক জীয়াই থাকিবলৈ দিয়ক আৰু ইয়াতে সুন্দৰভাৱে নিৰ্মাণ কৰি উলিওৱা বন্যপ্ৰাণীৰ মূৰ্তি ৰখা হৈছে বৃন্দাবন দেখুৱালো আপোনালোকক আৰু এইপিনে গোটেই খানা মানে বিভিন্ন ধৰণৰ খাদ্যৰ দোকানসমূহ আছে বিভিন্ন ধৰণৰ খাদ্যৰ বিপণীসমূহ এইপিনে আছে ইমান সময় ঘূৰি ঘূৰি পুৰা ভাগৰ লাগি গৈছে এতিয়া অকমান ঘুগুনি খাই লওঁ তাৰপিছত আকৌ আপোনালোকক দোকানবিলাক দেখুৱাম দোকানবিলাক এতিয়ালৈকে দেখুওৱা নাই তেনেকৈ ঘুগুনি কণী খোৱাৰ মজাই বেলেগ এইবাৰ দোকানসমূহ দেখুৱাই আছো আপোনালোকক ঠাণ্ডাৰ কাপোৰ ওলাইছে যিহেতু ঠাণ্ডা পৰিছে এইপিনে জোতা চেণ্ডেলৰ দোকান এইপিনে কিবা কিবি খেল হৈ আছে 100 বেগ প্ৰৱেশ দ্বাৰৰ ভিতৰ ফালৰ পৰা এনেকুৱা দেখিবলৈ খোজকাঢ়ি পুৰা ভাগৰ লাগি গৈছে দোকান কেইখনমান আপোনালোকক দেখুৱালো ইমানবোৰ দোকান আহিছে এইবাৰ গোটেইখিনি দেখুৱাবই পৰা নাই অকমান ঘূৰিছো দোকানখিনি দেখুৱাইছো সেই একে দোকানেই আৰু বিভিন্ন ধৰণৰ সামগ্ৰীৰ বিপণীসমূহ আহিছে আৰু অকমান পিছতে সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণি কৰা হ'ব আজি ভাওনা আছে সেয়া আপোনালোকক অকমান দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব ৰাজুদাই কি বা চিন্তা কৰি আছে
ভিডিওটো ইমানেই আছিল সোণাপুৰৰ ৰাস চালু আৰু আপোনালোককো এই ভিডিওটোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিলো বৃহত্তৰ সোণাপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ পৰিবেশ লগতে সাংস্কৃতিক অনুষ্ঠানো হৈ আছিল সেয়াও চালু গোপিনী নৃত্য চালু খুবেই বেছি ভাল লাগিলে আজি আৰু আশা কৰো আপোনালোকেও ভিডিওটো চাই ভাল পালে ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো ইয়াৰ পাছত এদিন মালৈবাৰী ৰাসলৈকেও যাম মালৈবাৰী ৰাসৰ পৰিবেশো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন নতুন ভিডিওৰ সৈতে আজিলৈ আহিছো বাই বাই লাভ ইউ অল